সত্ৰ নগৰীত আজি আহি মই আনন্দ পাইছোঁ। আজি যে আমাৰ মুখৰ পৰা এই অভাগিনীয়ে এইখিনি কথা কৈছোঁ, মই নিজকে ধন্য মানিছোঁ। কিন্তু মোৰ কথা হ'ল, জ্ঞান অবিহনে অকল পাঠ্যগত শিক্ষাৰে মানে সকলোখিনি নহয়। গতিকে জ্ঞান অবিহনে সকলো শিক্ষা দীক্ষা বিফলে যায়। গতিকে ভগৱানক হৃদয়স্থিত কৰি ভগৱানক ভাবিব লাগিলে প্ৰথমতে জ্ঞান আহৰণ কৰিব লাগিব। যেনেকৈ মই জগন্নাথৰ চকা চাৰিটাৰ কথা লওঁ, যে জ্ঞান, শক্তি, স্বাধীনতা আৰু একতা। গতিকে একতা, যাৰ মন স্বাধীন হ'ব লাগিব, সকলোৰে মাজত সদ্ভাৱ থাকিব লাগিব, একতা সন্মিলন থাকিব লাগিব, আৰু আমাৰ অন্তৰত জ্ঞান থাকিব লাগিব, আৰু কৰ্মস্পৃহা থাকিব লাগিব। এইখিনিৰ যদি অভাৱ ঘটে, যিমানেই চৰকাৰে নিদিয়ক একো কাম নহয়। গতিকে মই তাকে আশা কৰোঁ যে সকলোকে ভগৱান প্ৰদত্ত জ্ঞান আহৰণেৰে সংসাৰৰ যাতে সংসাৰখন কেনেকৈ সুন্দৰৰূপে পৰিচালিত হ'ব তাৰ চিন্তা কৰাটোহে আজি এই নাটক ভাওনাৰসমূহ। যেনেকৈ মহাপ্ৰভু শিৱই এই নাটক আনি দিছে, ভাওনা আনি দিছে। গতিকে তেওঁকে আমি পূজা কৰিব লাগিব, তেওঁৰ চৰণ চিন্তা কৰি আমি তেওঁৰ সাধনাত থাকিব লাগিব। এনেই আনন্দ কৰিব পাৰা, আনন্দ পোৱাটোই ভগৱান পোৱা। আনন্দৰ মাজতে ভগৱানক পোৱা যায়। আনন্দ মানেই ভগৱান। সত্য শিৱ সুন্দৰ। গতিকে আমি শিৱক হৃদয়স্থিত কৰিব লাগিব। শিৱক হৃদয়স্থিত কৰিব পাৰিলেহে আমাৰ এই নাটক ভাওনাৰ সফলতা আহিব। ধন্যবাদ।